হেল্ল'। আজি ভাবিলোঁ অকণমান স্পাইচিকৈ চিকেন খাওঁ বুলি, সেয়েহে আগতীয়াকৈ পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু চিকেনখিনি মেৰিনেশ্যনৰ বাবে হালধি, নিমখ, জিৰা, ধনিয়া আৰু লাল মিৰ্চৰ লগত অকণমান চিকেন মছলা এড কৰি আদা নহৰু পেষ্ট দি লগতে জলকীয়া আৰু ভাজি থোৱা পিঁয়াজখিনি দি ভালকৈ মেৰিনেট কৰি আধা ঘণ্টাৰ বাবে ৰাখি থ'লোঁ। এতিয়া আলুখিনি ৰঙচুৱাকৈ ভাজি লৈ তাৰ পাছতে চিকেনখিনি বনাবলৈ ষ্টাৰ্ট কৰিলোঁ। প্ৰথমে চিকেনখিনি এনেদৰে দি অলপ অলপকৈ লৰাবলৈ ষ্টাৰ্ট কৰিলোঁ, কিয়নো কম চিমত বেছি সময় ভাজিলে চিকেনৰ টেষ্টটো আৰু বেছি ভাল লাগে। তাৰ পাছতে আলু কেইপিচ দিলোঁ আৰু আলু কেইপিচৰ লগত চিকেনখিনি অলপমান সময় ভজাৰ পিছতে কেঁচা পিঁয়াজ অলপমান দি আকৌ ভাজিবলৈ ধৰিলোঁ। তাৰ পাছতে মই লং, দালচেনি দি পেলানি আকৌ চিকেনখিনি ভাজিব ষ্টাৰ্ট কৰিলোঁ। লগতে পিছে অকণমান মিট মছলাও দিলোঁ আৰু বিলাহীও দিছিলোঁ, কিয়নো বিলাহী দিলে টেষ্টটো আৰু বেছি ভাল লাগে। চিকেনত বিলাহী দি খাই কোনে কোনে ভাল পায় জনাবলৈ কিন্তু নাপাহৰিব। এয়া চাওকচোন, চিকেন ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।